আপুনি কেতিয়াবা ভাবি চাইছেনে যে অসম যি ইমান ৰিচ ইন কালচাৰ, যে ভাৰতৰ পেট্ৰলিয়াম নিডছবিলাক পূৰণ কৰে, যি চাহৰ বাবে পৃথিৱী বিখ্যাত, সেই অসম কেতিয়াবা নিজৰ আইডেণ্টিটিৰ কাৰণে, নিজৰ পৰিচয়ৰ কাৰণে যুদ্ধ কৰিব লগা হৈছিল? সেই মানুহবিলাকনো কোন আছিল যিবিলাকে হাতত বন্দুক তুলি ল'ব লগা হৈছিল ভাৰতৰ পৰা অসমক ছেপাৰেট কৰাৰ কাৰণে? আহকচোন আজি কথা পাতিম আলফা ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, তাৰে বিষয়ে, যি আছিল দ্য মোষ্ট ৰেবেলিয়াছ এণ্ড কণ্ট্ৰভাৰ্চিয়েল গ্ৰুপ ইন দ্য হিষ্ট্ৰী অফ নৰ্থ ইষ্ট ইণ্ডিয়া। সকলোলৈ নমস্কাৰ। আলফাৰ বিষয়ে জানিবলৈ হ'লে আমি 1970s ঘূৰি যাব লাগিব, কাৰণ সেই সময়ত অসম খুব বেছি আইডেণ্টিটি ক্ৰাইচিছ ফেচ কৰি আছিল। আৰু তেতিয়া অসমীয়াবিলাকে ভাবিবলৈ বাধ্য হৈছিল যে অসমৰ যিবিলাক লেণ্ড ৰিচোৰ্চেছ, বিভিন্ন ধৰণৰ সম্পদ, সেই সম্পদবিলাক বেলেগে শোষণ কৰি আছে, এস্পেচিয়েলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আৰু সেইকাৰণে যদি অসম খুব ৰিচ আছিল, ইয়াৰ কালচাৰ, ৰিচোৰ্চেছ ইত্যাদি, যেনেকৈ অসম আছিল টিৰ কাৰণে বিখ্যাত, পেট্ৰলিয়াম নিডছবিলাক পূৰণ কৰিছে ভাৰতৰ, চাহ, কাঠ ইত্যাদি, তথাপিও কিন্তু অসমীয়া মানুহবিলাক দিনে দিনে গৰীবৰ পৰা আৰু গৰীব হ'ব ধৰিছিল। এনেকুৱা চব ইছ্যুজবিলাক ছল্ভ কৰাৰ কাৰণে 7 এপ্ৰিল 1979ত শিৱসাগৰৰ ৰংঘৰত এটা মিটিং হৈছিল অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ। আৰু সেই মিটিঙতে কেইজনমান ইউথ ছেপাৰেটলি, ছিক্ৰেটলি এটা মিটিং কৰিছিল। আৰু সেই মিটিঙতে সিদ্ধান্ত লৈছিল খালি ৰিফৰ্মেশ্যন নহয়, ৰিভলিউশ্যনৰ নিচিনাকৈ কাম কৰিব লাগিব, তেতিয়াহে কিবা এটা ৰিজাল্ট আহিব। আৰু তেনেকেই সেইদিনা ফৰ্ম হৈছিল আলফাৰ। তাৰে ফাউণ্ডাৰ মেম্বাৰবিলাক আছিল পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া ইত্যাদি। তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল যে অসমক ভাৰতৰ পৰা ছেপাৰেট কৰি এটা ইণ্ডিপেণ্ডেণ্ট দেশ হিচাপে গঠন কৰা, আৰু সেই সময়ত আলফাক মানুহে টেৰৰিষ্ট হিচাপে নহয়, ফ্ৰীডম ফাইটাৰ হিচাপেহে জানিছিল, যে কোনোবাই বাহিৰা শোষিত মানুহৰ এগেইনষ্টত কমচে কম থিয় হৈ আছে বুলি। 1980ত আলফাৰ গ্ৰ'থ পিকত আছিল, বহুত বেছি পপুলাৰ হৈছিল। আৰু তেতিয়া তেওঁলোকে আৰ্ম ইউনিট ফৰ্ম কৰিব আৰম্ভ কৰিছিল আৰু ফাণ্ড কালেকশ্যন আৰম্ভ কৰিছিল। ইভেন গাঁৱে গাঁৱে আলফাৰ ট্ৰেইনিঙো দিয়া আৰম্ভ কৰিছিল। 1986ত তেওঁলোকে আৰ্ম উইং ষ্টাৰ্ট কৰিছিল, যাৰ নাম দিছিল সংযুক্ত মুক্তি ফৌজ, যাৰ মানে আছিল ইউনাইটেড লিবাৰেশ্যন আৰ্মি। তেওঁলোকে অস্ত্ৰবিলাক বিশেষকৈ পাকিস্তানৰ পৰা কিনিব লগা হৈছিল, কিন্তু তাৰে কাৰণে যে ফাণ্ড লাগিছিল, সেই ফাণ্ডৰ কাৰণে কিডনেপিং, বেংক ৰবাৰী আৰু বিভিন্ন ধৰণৰ বিজনেছমেনবিলাকক বাধ্য কৰাইছিল চান্দা দিয়াৰ কাৰণে। আলফা ইভেন এটাক কৰিছিল গভৰ্ণমেণ্টেল ইনষ্টলেশ্যন, ছিকিউৰিটি ফ'ৰ্চেছ, ইভেন গভৰ্ণমেণ্ট অফিচিয়েলছবিলাকক। 1890 মানত আলফা ইমান বেছি পাৱাৰফুল হৈ গৈছিল যে আপাৰ আছাম টোটেলি তেওঁলোকৰ আণ্ডাৰত আছিল, আৰু পলিটিকেল লিডাৰ্ছবিলাক ইভেন ভয় কৰিছিল সেই জেগাত এণ্টাৰ কৰাতে আলফাৰ পাৰ্মিশ্যন নোহোৱাকৈ। আৰু তেতিয়াই অসমীয়া মানুহবিলাকে আলফাক লৈ প্ৰাউড ফিল কৰিছিল। এট দ্য ছেইম টাইম মনে মনে এটা ভয়ৰো সৃষ্টি হৈছিল। 2000 চনত আলফা ইণ্টাৰনেলি দুটা ভাগত ভাগ হৈছিল, আৰু তাৰে এটা ভাগ আছিল আলফা প্ৰ'টক্স গ্ৰুপ, আৰু এটা আছিল আলফা ইণ্ডিপেণ্ডেণ্ট। আলফা প্ৰ'টক্স গ্ৰুপ, যাক লিড কৰিছিল অৰবিন্দ ৰাজখোৱাই, আৰু আলফা ইণ্ডিপেণ্ডেন্স, যাক আলফা স্বাধীন বা আলফা আই বুলি কোৱা হয়, সেইটো লিড কৰিছিল পৰেশ বৰুৱাই। 2011 চনত আলফা প্ৰ'টক্স গ্ৰুপে ভাৰত চৰকাৰৰ লগত নেগচিয়েশ্যন কৰিব চেষ্টা কৰিলে, আৰু সেই নেগচিয়েশ্যনত আলফা প্ৰ'টক্সৰ যিটো ডিমাণ্ড আছিল, সেইটো আছিল যে অসমত অট'নমাছ কৰি ৰাখিব লাগে, আৰু অসমৰ যিটো আইডেণ্টিটি সেইটো সদায়ৰ কাৰণে প্ৰিজাৰ্ভ কৰিব লাগে বুলি। কিন্তু আলফা ইণ্ডিপেণ্ডেন্সে নিজৰ সেই পুৰণা ধৰণৰে বন্দুকৰ যুদ্ধবিলাক চলাইয়ে গ'ল, আৰু অকেজনেলি মাজে মাজে এটেক্সবিলাকো কৰিব ধৰিলে। আজিৰ কাৰণে এইখিনিয়ে। খুব জলদি এই চেনেলটোতো ছেকেণ্ড পাৰ্ট আহিব আলফাৰ ওপৰত। চ' আপোনালোকে যদি সেই ভিডিঅ'ত ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং টুডে।